সংগীৰ সান্নিধ্যই যদি শান্তি নিদিয়ে তেন্তে সংগী থকাতকৈ সংগীহীন হৈ থকাই ভাল। ভালপোৱাই যদি ভালে থকাৰ অধিকাৰখিনি কাঢ়ি নিয়ে তেন্তে তেনে ভালপোৱাতকৈ গোটেই জীৱন অকলশৰে কটোৱাই ভাল। সময় সদায় একে হৈ নাথাকে, সলনি হয়, পৰিৱৰ্তন আহে। সকলোৱে হয়তো এই কথা নাজানে, যাৰ বাবে নিজকে কিছুমান মানুহে ভাবে মই শ্ৰেষ্ঠ, ময়ে বৰ্তমান আৰু ময়ে ভৱিষ্যত। আত্মসন্মান আৰু স্বাভিমান ঠিকে ৰাখি মানুহক সন্মান আৰু গুৰুত্ব দিব লাগে। তেতিয়াহ'লে নিজৰ সন্মান আৰু স্বাভিমানত কেতিয়াও আঘাত নালাগে। কঠিনতা ভৰা জীৱনত আগবাঢ়িব লাগিলে আত্মবিশ্বাস আটাইতকৈ ডাঙৰ সম্পদ। এইবাবে নিজক সদায় প্ৰাধান্য দিব লাগে, আনৰ অনিষ্ট নোহোৱাকৈ। কোনোবাই হয়তো তোমাক আগৰ দৰে গুৰুত্ব দিয়া নাই, সেইবুলি নিজকে কেতিয়াও গুৰুত্বহীন মানুহ বুলি নাভাবিবা। কাৰণ মানুহৰ প্ৰয়োজন শেষ হ'লে এনেও গুৰুত্ব কমাই দিয়ে। সময়ৰ খোজত সুখী থাকিব। তেতিয়া শিকিলো যেতিয়া জীৱন যুদ্ধত দুখবোৰ সহি আগুৱাব পৰা হ'লো। কিছুমান কথাই কাঁইটতকৈও বেছি খোঁচাবিন্ধা কৰে। কাঁইটৰ পৰা পোৱা আঘাতটো কিছুদিনত ভাল হৈ যায়, কিন্তু মনত লগা আঘাত গোটেই জীৱনৰ বাবে থাকি যায়। অকলশৰে থাকিব পছন্দ কৰিলোঁ যেতিয়া জানিলোঁ যে যাক নিজৰ ভাবি বিশ্বাস কৰি সপোন দেখিলোঁ তেওঁৱে মিছলীয়া আৰু স্বাৰ্থপৰ। পশুক বেছিকৈ মৰম কৰিলে মানুহৰ দৰে আচৰণ কৰে, কিন্তু মানুহক বেছিকৈ মৰম কৰিলে পশুৰ দৰে আচৰণ কৰে। আঁতৰি যোৱাৰ ইচ্ছা থাকিলে কাৰোবাৰ জীৱনলৈ ভালপোৱা হৈ কেতিয়াও নাহিবা। কাৰণ মানুহে কষ্ট সহ্য কৰিব পাৰে, কিন্তু পাই হেৰুৱাৰ দুখ সহজে সহ্য কৰিব নোৱাৰে।